অইলে মৰণফান পাতিছে দুলিয়াজান ডিগবৈ সংযোগী পথত। টিপলিং দলঙৰ অৱস্থা জৰাজীৰ্ণ। মেৰামতি কৰিবলৈ কাণসাৰ নাই অইল ইণ্ডিয়া লিমিটেডৰ। ফাটমেলা অংশত বালিৰ বস্তা দিয়ে সামৰিছে দায়িত্ব। যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে দুৰ্ঘটনা। প্ৰথমে দেখুৱাব বিচাৰিছো এখন দলং। এই দলংখন অইল ইণ্ডিয়াই নিৰ্মাণ কৰিছিল বহু বছৰ পূৰ্বে। দুলিয়াজান ডিগবৈ সংযোগী এই দলংখনৰ অৱস্থা এতিয়া অত্যন্ত জৰাজীৰ্ণ। এই পথেদি সঘনে অহা যোৱা কৰে যান বাহন, নিতৌ অহা যোৱা কৰে স্কুলীয়া ছাত্ৰ ছাত্ৰী, ৰোগী সকলো। কিন্তু যিকোনো মুহূৰ্ততেই দুটা ভাগত বিভক্ত হৈ ভাগি পৰিব পাৰে এই দলংখন। অইল ইণ্ডিয়াই নিজৰ দায় দুখ সাৰিবলৈ মেৰামতি কৰাৰ সলনি এইদৰে বালিৰ বস্তা দি ফটা অংশ জোৰা লগাব বিচাৰিছে। কোনো ধৰণৰ মেৰামতি কৰা নাই দুলিয়াজানৰ অইল ইণ্ডিয়া লিমিটেডে। দেখিও নেদেখাৰ ভাও ধৰিছে অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষই। এই দলংখনতে চক মাজতে ফাট মেলিছে। এই ফাট পেলাৰ পিছত গোটেই ওপৰৰ পৰা তললৈকে দেখা পায়। যদি কেনেবাকে দলংখন যদি ভাঙিবলগীয়া যদি ভাঙি যায়, মানে যান বাহন অহা যোৱা কৰা কি অৱস্থা হ'ব? গোটেই তলৰ পৰা নৈ এখন বৈ গৈছে। এই নৈত যদি গাড়ী পৰে, মানুহে বাইক লৈ যায়, চাইকেল লৈ যায়, যদি পৰে ইয়াত কিমান ডাঙৰ দুৰ্ঘটনা হ'ব। যেতিয়া দলংখন বনাইছিলে অইল ইণ্ডিয়া লিমিটেডে বনাইছিলে বুলি আমি জানো। দলংখনৰ পৰা নিচেই কাষতে তেখেতলোকৰ 3 নম্বৰ OCS টো লাগি আছে। এই ৰাস্তাটোৱেদি অহৰ্নিশে তেল ভৰ্তি টেংকাৰসমূহ অহা যোৱা কৰি থাকে। ইয়াৰ পাছতো এই দলংখন যে ভাগি আছে, তেখেতলোকৰ কোনো এজন বিষয়ববীয়া আহি আজিলৈকে ইয়াত মেৰামতি কৰাৰ বা চকু দিয়া আমি দেখা পোৱা নাই। আনহাতে এই দলংখনৰ ওচৰতে আছে অইল ইণ্ডিয়া লিমিটেডৰ এটা OCS। সেয়েহে এই দলঙেৰে সঘন অহা যোৱা কৰে অইল ইণ্ডিয়াৰ যান বাহন আৰু কৰ্মচাৰীসকল। তথাপিও কোনো কাণসাৰ নাই অইল ইণ্ডিয়াৰ। দলংখনৰ এই অৱস্থা দেখি অইলৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে স্থানীয় ব্যক্তি, দল, সংগঠন। এই দলংখন যিখন অইল ইণ্ডিয়াই কনষ্ট্ৰাকশ্যন কৰিছিলে বহুত বছৰ আগতে, এই দলংখনৰ মেৰামতিৰ কোনো দায়িত্ব দেখি নাপালো আমি। ইয়াতে ওচৰতে আপোনালোকে দেখিবলৈ পাব টিপলিং হাইস্কুল আছে। স্কুলৰ ল'ৰা ছোৱালী আপোনালোকৰ অহা যোৱা কৰে। এইফালেদি ডাঙৰ ডাঙৰ গাড়ী, টেংকাৰসমূহ এই ৰাস্তা দিয়ে অহা যোৱা কৰে। যিহেতু এই ৰাস্তাটো হৈছে আমাৰ দুলিয়াজানৰ এণ্ট্ৰেন্সৰ মূল ৰাস্তা। তো এই দলংখনৰ যি আপোনালোকে ভগ্নাৱেশ দেখিব, আপোনালোকে যিখিনি ডেমেজ আপোনালোকে দেখিব, ডেমেজৰ ৰিপেয়াৰিঙৰ কাম চিভিল ডিপাৰ্টমেণ্ট, অইল ইণ্ডিয়াৰ চিভিল ডিপাৰ্টমেণ্টৰ কোনো দায়িত্ব দেখি নাপালো আমি আজিলৈকে। দুলিয়াজানৰ পৰা মৃদুস্মিতা ফুকনৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।